ৰণক্লান্ত নোহোৱা সৈনিকজন। ইয়াত এজন মানুহ আছিল। মানুহৰ গান গাই মানুহক মানুহ কৰাৰ বাবে মুকুতিৰ সপোন বুকুত বান্ধি ভ্ৰমিছিল দিক দিগন্ত যাযাবৰ হৈ। সৰু সৰু মানুহক সাহ দিবলৈ বজ্ৰ বিদ্যুৎ কণ্ঠ হৈ তেওঁ বিচাৰি ফুৰিছিল সমূহৰ এনাজুৰি। পাহাৰ ভৈয়াম উপত্যকা গাঁও নগৰ জুৰি তেওঁ থিয় হ'লেই বিভেদৰ শতপ্ৰাচীৰ খহি জনসমুদ্ৰ হয় গীতৰ সভা। তেওঁ জ্যোতিৰ ফিৰিঙতি সৈনিক শিল্পীৰ চোতালত বহি বঞ্চনাৰ বুৰঞ্জী মঠি ৰজাঘৰ আৰু প্ৰজাঘৰৰ পাৰ্থক্য বিচাৰি উলিয়ায়। বঞ্চিতক জগাই তোলা তেওঁ প্ৰজাঘৰৰ মাটিৰ চাকি আজীৱন পোহৰ প্ৰয়াসী। অক্লান্ত সৈনিকজন আজি নাই যদিও তেওঁ সিঁচি যোৱা গণচেতনাৰ কণ কঠীয়া প্ৰেম আৰু বিদ্ৰোহৰ অনিৰ্বাপিত শিখা হৃদয়ে হৃদয়ে থাপিত হ'লে জিলিকিব লুইতৰে পাৰ। এক হৈ পাহাৰ ভৈয়াম ওলাই আহিলে সজাগ জনতা, খহি পৰিব বৈষম্যৰ পিৰামিড, বঞ্চনাৰ হ'ব অন্ত, জীৱন হ'ব জীৱন্ত।